নমস্কাৰ গাঁও চহৰ জিলা খবৰ ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী আৰু আজি সভাটোকৈ গুৰুত্বপূৰ্ণ খবৰ আজি সভাটোকৈ ডাঙৰ খবৰ যে আজি আদালতত দাখিল কৰা হৈছে জুবিন গাৰ্গৰ হত্যাৰ চাৰ্জশ্বীট 3500 পৃষ্ঠাজোৰা চাৰ্জশ্বীটত আছে বহুতো চাঞ্চল্যকৰ তথ্য 300ৰো অধিক লোকৰ সাক্ষ্য তথা ভাষ্য লিপিবদ্ধ হৈছে চাৰ্জশ্বীটত আদালতত প্ৰথমটো গোচৰ 18/2025ৰ চাৰ্জশ্বীট দাখিল সিজিএম আদালতৰ সন্মুখত জুবিন গাৰ্গৰ অনুৰাগীৰ ভিৰ বহু প্ৰতীক্ষাৰ অন্তত আজি দাখিল কৰা হ'ল জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বীট এছডিজেপি মুনা প্ৰসাদ গুপ্তাৰ নেতৃত্বত তদন্ত সম্পূৰ্ণ কৰি আদালতত চাৰ্জশ্বীট দাখিল কৰে এছআইটিয়ে আনহাতে এতিয়াও কাৰাগাৰতেই আছে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ 7 অভিযুক্ত বাক্সাৰ কাৰাগাৰত আছে শ্যামকানু মহন্ত মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গৰ লগতে জুবিন গাৰ্গৰ দুই দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য আনহাতে হাফলঙৰ কাৰাগাৰত বন্দী হৈ আছে জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী আৰু জুবিন গাৰ্গৰ লগতে গান গোৱা অমৃত প্ৰভা মহন্ত এই পৰ্যন্ত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত প্ৰায় 250 জন লোকক সোধা-পোছা কৰিছে এছআইটিয়ে 19 ছেপ্টেম্বৰত ছিংগাপুৰত ৰহস্যজনক মৃত্যুক আঁকোৱালি লৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গে 21 ছেপ্টেম্বৰত স্বগৃহলৈ অনা হৈছিল জুবিন গাৰ্গৰ নশ্বৰ দেহ অজস্ৰ গুণমুগ্ধৰ মাজেৰে বৰঝাৰ বিমান বন্দৰৰ পৰা আৰম্ভ হৈছিল জুবিন গাৰ্গৰ গৃহ অভিমুখী যাত্ৰা 23 ছেপ্টেম্বৰত সোণাপুৰত শেষকৃত্য সম্পন্ন হৈছিল জুবিনৰ 24 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যক লৈ গুৱাহাটী উচ্চতম ন্যায়ালয়ত ৰুজু হৈছিল ৰাজহুৱা স্বাৰ্থ জড়িত গোচৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত চিআইডিৰ এছডিজিপি মুনা প্ৰসাদ গুপ্তাৰ নেতৃত্বত 9জনীয়া এছআইটি দল গঠন হৈছিল আৰু এছআইটিৰ দলটোৱে প্ৰায় 300 লোকক সোধা-পোছাৰ অন্তত আজি আদালতত দাখিল কৰিলে চাৰ্জশ্বীট 4 অভিযুক্তৰ বিৰুদ্ধে 103 ধাৰা আৰোপ কৰা হৈছে ন্যায়িক জিম্মাত থকা 4 অভিযুক্তৰ বিৰুদ্ধে 103 ধাৰা আৰোপ কৰা হ'ল বিএনএছৰ 103 ধাৰা হত্যাৰ গোচৰত প্ৰয়োগ হয় সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তৰ বিৰুদ্ধে 103 ধাৰা অমৃত প্ৰভা আৰু শেখৰজ্যোতিৰ বিৰুদ্ধে 103 ধাৰা জাৰি কৰা হৈছে সন্দীপন গাৰ্গৰ বিৰুদ্ধে লগোৱা হৈছে 105 ধাৰা শাস্তিযোগ্য হত্যাত বিএনএছৰ 105 ধাৰা বলবৎ হৈছে পিএছঅ পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধে সিবিটি প্ৰয়োগ বিএনএছৰ এই সিবিটি বিশ্বাস ভংগৰ অভিযোগত প্ৰয়োগ হয় সমগ্ৰ গোচৰটো 250 জনক সাক্ষ্য হিচাপে লৈ বা সাক্ষী হিচাপে ধৰা হৈছে আৰু মূল অভিযুক্ত হিচাপে ধৰা হৈছে 7 গৰাকীকৈ অভিযুক্ত আৰু এতিয়া অধিবক্তাৰ সন্ধানত নামি পৰিছে শ্যামকানু মহন্তৰ পত্নী হাইকোৰ্ট বাৰ এছ'চিয়েশ্যনৰ কাষ চাপিছে শ্যামকানুৰ পত্নী উকিল সন্থাৰ কাষ চাপিছে অনিতা ডেকা মহন্ত অভিযুক্তৰ বিৰুদ্ধে উকালতি নকৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ আহ্বান জনাইছে শ্যামকানু সহ আন অভিযুক্তৰ হৈ উকালতি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু সেইবাবে বৰ্তমান উকালতি নকৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ অধিবক্তা সমাজলৈ আহ্বান জনাইছে শ্যামকানু মহন্তৰ পত্নীয়ে এতিয়ালৈকে সবৰে সমৰ্থন আছে কাৰণে কোনো আগবাঢ়ি অহা নাই আৰু এইটো এটা বস্তু চাওক এজন মানুহেতো এজন মানুহ মানে এজন যদি আসামী হয় তেওঁ যদি তেওঁৰ চাৰ্জশ্বীট হৈছে বা যিয়ে নহওক তেওঁক ডিফেণ্ড কৰাটো এটা সাংবিধানিক এটা ৰাইট হয় এটা অধিকাৰ হয় সেই অধিকাৰটো তেওঁ কেতিয়াও অথলে নাযায় তেওঁ এতিয়াও নাভাবিব যে তেওঁ আনহাৰ্ড হৈছে বা তেওঁ কোনো ৰিপ্ৰেজেণ্ট কৰা নাই তেওঁৰ হয় চৰকাৰী অধিবক্তা চৰকাৰী নহয় ডিএলএছৰ মানে যি আমাৰ আইনী সাহায্যকাৰী আছে তেওঁলোকৰ অধিবক্তা নিশ্চয় আছে কথাটো হ'ল পৰহি আহিছিলে মহন্তৰ মানে সহধৰ্মিনী আহিছিলে কৈছিলে আমাৰ যিটো সদৌ অসম উকিল সন্থা বা গুৱাহাটী উকিল সন্থাৰ যিটো আমাৰ এটা স্থিতি আছে আমি তেওঁৰ হৈ নোযোৱাৰ যিটো আমি আহ্বান জনাইছোঁ সেইটো তেওঁলোকে কৈছে আপুনি উঠাই লওক আমি এটা কথাই কৈছোঁ যে তেওঁলোকে এখন ৰিটেন আনিছে এইটো এটা তেওঁলোকৰ টেক্টিছ হ'ব পাৰে এইটো কিন্তু ভালকৈ চাব কাৰণ সৰু সৰু কথা পিছত বহুত ডাঙৰ কথা হৈ যায় লিখিত আনিছে যে আমাৰ এই লিভ কৰক যিটো বেন নহয় আহ্বানটো আপোনালোকে পুনৰ বিবেচনা কৰক গতিকে আজি যদি তেওঁ প্ৰপাৰ ডিফেন্স নাপায় কাইলৈ যদি ছাপ'জ কেছটোত তেওঁ কনভিকশ্যন পালে বা তেওঁ যাৱজ্জীৱন কাৰণে যিয়ে দোষী সাব্যস্ত হৈ গ'ল তেতিয়া কিন্তু তেওঁ যেতিয়া এপিল হ'ব এপিল এটা প্লি ল'ব যে আমি প্ৰপাৰ ডিফেন্স নাপালোঁ এই উকিল সন্থাবিলাকে এনেকুৱা কৰাৰ কাৰণে আমি নাপালোঁ এইটো এটা কিন্তু লক্ষণীয় বিষয় এতিয়া ক'লে হয়তো মানুহে বেয়া পাব যে উকিলে কাম কৰিব বিচাৰিছে নেকি কোনেও কৰিব বিচৰা নাই আৰু এইটো এটা আপোনালোক আমি স্পষ্টভাৱে কৈ থৈছোঁ অনলি কেৱল মাত্ৰ নৈতিকতা বা জুবিন দাস চবৰে হাৰ্টথ্ৰব মানে অসমৰ হাৰ্টথ্ৰব আছিল একদম সকলোৱে কৈছে আমি কেছটো নকৰোঁ আমাৰ ফালৰ পৰা জাষ্ট এটা আহ্বান আছিলে যে আপোনালোকে পাৰিলে কেছটো নকৰিব আৰু কৰিলেতো আমি একো কৰিব নোৱাৰোঁ এইটো চবেই জানে আৰু অধিবক্তাসকলে নিজে অহা নাই এই কথাটো আচলতে আমি সদৌ অসম উকিল সন্থা বা যদি উকিল সন্থা গুৱাহাটী আহ্বানো নিদিলোহেঁতেন তথাপিও নাহিলহেঁতেন
কথাটো সেইটো, কিন্তু আমাৰো এটা নৈতিকতা বা আমাৰো এটা সমাজখনৰ প্ৰতি এটা আছে, কাৰণ এনেকুৱা এটা সম্পদ যদি মানুহে মাৰিব পাৰে বুলি আমাৰ সন্দেহ হৈছে, এতিয়া সন্দেহ হৈ আছে। গতিকে তেনেকুৱা মানুহক আমি সহায় আচলতে অন্তৰাত্মাই কেতিয়াও নকয়। দুটা পইচা পাব, কিন্তু পইচাৰ বিনিময়ততো আপোনাৰ বিবেক, আপোনাৰ মন মগজুটো বিক্ৰী কৰিব নোৱাৰে। গতিকে আমি জুবিন দাৰ লগত কোনো কাৰণত পইচা লৈ কম্প্ৰমাইজ কৰিব নোৱাৰো আৰু নকৰো। সকাহ পাবলৈ একো নাই। চাওক, এতিয়া অলৰেডি গোটেইখিনি কাম হৈ গ'ল, ইনভেষ্টিগেশ্যন কৰিলে, আৰু আমি জনামতে গোটেই ইনভেষ্টিগেশ্যনখিনি বৰ ধুনীয়াকৈ হৈছে। ইনভেষ্টিগেশ্যনখিনি যিকেইজন ইনভেষ্টিগেটিং অফিচাৰ আছে গোটেইকেইটা মই জনাত APS অফিচাৰ বা ভাল ভাল ৰেংকৰ অফিচাৰ। গতিকে চৰকাৰে হয়তো কোনো কাৰণত তাত সুৰুঙা ৰাখিব বিচৰা নাই। যিটো চৰকাৰৰ যিটো আমি দেখিছোঁ, তেওঁলোকৰ নিশ্চয় তাত আছে, ইচ্ছা এটা আছে যে শাস্তিটো দিওঁ। গতিকে সেই ক্ষেত্ৰত সুৰুঙা থাকিব নালাগে, কিন্তু যদি সুৰুঙা আছে, সুৰুঙা থাকি গ'ল। সেইকাৰণে মই প্ৰথম কৈছিলোঁ, মোৰ ফেচবুক পোষ্ট এটা চাব আপুনি যদি পাৰে, তাত মই লিখিছিলোঁ যে CIDৰ ওপৰত আমাৰ আস্থা আছে, অসম পুলিচৰ ওপৰত আস্থা আছে। কিন্তু কথাটো হ'ল, যিহেতু এটা নতুন ঘটনা অসমত, CIDৰ কাৰণে, অসম পুলিচৰ কাৰণে যে বহি ৰাষ্ট্ৰ এখনত গোটেই ঘটনাটো হৈছে, গতিকে সেই ঘটনাটো তদন্ত কৰিবৰ কাৰণে আমাৰ ইমান অভিজ্ঞতা নাই। মই কৈছিলোঁ যে CBIৰ দ্বাৰা তদন্ত কৰাওক, একো বাধা নাই। কাৰণ আপোনাৰ যেতিয়া ঘৰত কাৰোবাৰ বেমাৰ হয়, আপুনি গুৱাহাটীত দেখাব নে পইচা পাতি থাকিলে দিল্লীলৈ নিব ভাল উচ্চ চিকিৎসাৰ কাৰণে? নিশ্চয় দিল্লীত নিব। গতিকে আমাৰ এটা CID আছে, কিন্তু আমি CBIক কিয় লৈ নগ'লো? CBIক দিওঁ, CBI দিলে এটলিষ্ট আমাতকৈ বেছি, ইয়াতকৈ বেছি ভাল হ'লহেঁতেন। সুপ্ৰিম কোৰ্টৰ ভাল ক্ৰিমিনেল জাষ্টিচ লয়াৰ্ছ আছে, আমাৰ হাইকোৰ্টৰ লয়াৰ্ছ আছে, ভাল ক্ৰিমিনেল লয়াৰ্ছ আছে, তেওঁলোকৰ লগত লৈ কৰক। তেতিয়া সেই তদন্ত যিবিলাক লোভল থাকে, যিবিলাক সুৰুঙাত আমি ধৰি লৈ আছামী এটা উলিয়াই লৈ যাব পাৰোঁ, সেই সুৰুঙাবিলাক মাৰা গ'লহেঁতেন। কিন্তু সেই বস্তুটো নকৰিলে। গতিকে আই এম নট চিয়'ৰ ডেট তাত সুৰুঙা আছে, কিন্তু সুৰুঙা থাকি যাব পাৰে, আৰু যদি সুৰুঙা থাকি যায়, সেই সুৰুঙাত কিন্তু ওলাই যাব। তদন্তকাৰী সংস্থাই অভিযোগনামা দাখিল কৰিছে, আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্তৰ যিখিনি সাক্ষী প্ৰমাণ সকলোখিনি মহামান্য আদালতত জমা হৈছে। এতিয়াৰ পৰা বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব, আৰু অভিযোগনামাত কি আছে সেই সকলো তথ্য আমি তাৰে চাৰ্টিফাইড কপি এপ্লাই কৰাৰ পিছত, চাৰ্টিফাইড কপি পোৱাৰ পিছতহে আপোনালোকক জনাবলৈ সুবিধাজনক হ'ব বুলি মই ভাবোঁ। আজি অভিযোগনামা জমা হৈছে, তাৰ ভিত্তিত গোটেইখিনি এতিয়া এল'কেশ্যন কৰা হ'ব। তাৰ ভিত্তিত এই মহামান্য ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিব। তেওঁলোকে যিসকল অভিযুক্ত, তেওঁলোকৰ বিৰুদ্ধে যি এই সাক্ষী প্ৰমাণ আহিছে, সেই গোটেইখিনিৰ ওপৰত যি ধাৰা তাত সন্নিৱিষ্ট কৰা হৈছে, সেই ধাৰাবিলাকৰ ওপৰত গোটেইখিনি বিবেচনা কৰি পেলাই মহামান্য আদালতে বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। তাৰ পিছতহে এই পুংখানুপুংখভাৱে আপোনালোকক জনোৱাটো উচিত হ'ব। চাৰ্জশ্বিট বস্তুটো এইটো ৰাইজে আবেদন কৰিব পাৰিব, আৰু যিহেতু এইটো এটা গোচৰ, ৰাইজৰ লগত জড়িত এটা গোচৰ, এতিয়া মই ভাবোঁ যে মহামান্য আদালতে আবেদনকাৰীক এই গোটেই বিষয়টোৰ চাৰ্জশ্বিট চাৰ্টিফাইড কপি এপ্লাই কৰিলে তেওঁলোকক অৱগত কৰিব। যিহেতু 103 ধাৰাটো নতুন BNSৰ হত্যাৰ যিটো গোচৰ ধাৰা, হত্যাৰ যিটো যদি গোচৰটো তাত ৰুজু হৈ আছে, তেতিয়াহ'লে তাৰ সেই প্ৰক্ৰিয়াটো সেইধৰণেই হ'ব, আৰু সেইটো যিহেতু জামিনবিহীন এটা ধাৰা, তাই সেই প্ৰক্ৰিয়াটো সেইধৰণেই আগবাঢ়িব। মই আজি এজন অধিবক্তা হিচাপে মই চাৰ্জশ্বিট এপ্লাই কৰিবলৈ আহিছোঁ, চাৰ্টিফাইড কপি। তাৰ পিছৰ প্ৰক্ৰিয়াত তাত জনা যাব যে কি ধৰণে তদন্ত প্ৰক্ৰিয়াটো আগবাঢ়িছিল। এতিয়া যিহেতু অসম চৰকাৰৰ তত্বাৱধানত SIT গঠন কৰা হৈছিল, SITয়ে যিসকল প্ৰায় 300জন ব্যক্তিৰ সাক্ষ্য প্ৰমাণ লৈছে, আৰু যিসকল ইয়াতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, ছিংগাপুৰৰ মৰণোত্তৰ আংশিক প্ৰতিবেদন, ফৰেঞ্চিক ৰিপৰ্ট, তাৰপিছত যিসকল গোটেই অভিযোগ 18/2025 গোচৰটো CIDৰ তত্বাৱধানত থকা, তাত যিসকল অভিযোগকাৰী সকলো সাক্ষ্য প্ৰমাণখিনি লৈছে, তাৰ ওপৰত ভিত্তি কৰি যিসকল তেওঁলোকে তথ্যৰ প্ৰমাণ পাইছে। আনকি আমি দেখিছোঁৱে যে ইয়াতে অতিকে প্ৰয়োজনীয় বস্তু, যেতিয়া ক্ৰিমিনেল জাষ্টিচ ডেলিভাৰী চিষ্টেম ন্যায়সংগত হ'ব লাগিলে তাত মেনচিয়া বুলি এটা বস্তুৰ প্ৰয়োজন হয়। মেনচিয়া অৰ্থাৎ মটিভ, ইয়াতে মটিভটো বিচৰা যাব যদি কাৰোবাৰ প্ৰতি কিবা কৰা হয়। এই মটিভটোৰ ক্ষেত্ৰত যিহেতু কাৰোবাৰ প্ৰতি কি মটিভত যদি তেওঁক যদি এই অপমৃত্যু, অকাল মৃত্যুৰ কাৰণটোৰ ৰহস্যটো ফাদিল কৰিবলৈ আমি দেখিছোঁ যে বহুতখিনি পাছলৈ তথ্য ওলাইছে যে অৰ্থনৈতিকভাৱে বহুতো অনিয়ম হোৱা বুলি। এই অৰ্থনৈতিক অনিয়মবিলাকৰ যি তথ্য প্ৰমাণ তেওঁলোকে, আনকি আমি দেখিছোঁ যে SIT বিহু কমিটিসকলকো মাতিছে যে তেওঁলোকৰ পৰা তথ্য প্ৰমাণ যুগুত কৰিবলৈ। আমি ভাবোঁ যে পুংখানুপুংখভাৱে তেওঁলোকে গোটেইখিনি দিশ সামৰি পেলাই অভিযোগনামাখন দাখিল কৰিছে।
আৰু আজি এছআইটিয়ে CJM কোৰ্টত দাখিল কৰিলে চাৰ্জশ্বিটক লৈ শিৱসাগৰত এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। চাৰ্জশ্বিটক লৈ আশাবাদী জুবিন গাৰ্গৰ খুৰাক মনোজ কুমাৰ বৰঠাকুৰ। গৰিমা গাৰ্গৰ সৈতে একেলগে এজাহাৰ দাখিল কৰিছিল খুৰাক মনোজ কুমাৰ বৰঠাকুৰে। অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক হত্যা কৰাৰ 84 দিনৰ অন্তত আজি বিশেষ তদন্তকাৰী দলে চাৰ্জশ্বিট তথা অভিযোগনামা আদালতত দাখিল কৰিছে। আৰু এই যি হত্যাকাণ্ড সংঘটিত হ'ল, যি জঘন্য ঘটনা হৈ গ'ল, এই হত্যাকাণ্ডৰ সন্দৰ্ভত যি তেওঁলোকৰ পৰিয়ালৰ যিকেইগৰাকীয়ে এজাহাৰ দাখিল কৰিছিলে তাৰ ভিতৰত অন্যতম এগৰাকী সদস্য হৈছে জুবিন গাৰ্গৰ খুৰাক মনোজ কুমাৰ বৰঠাকুৰ। প্ৰথমে মনোজ দা ওচৰলৈ আহিছোঁ, আপুনিও এজাহাৰ দিছিলে সেই সময়ত, কিমান আশা কৰিছে আজি? আজি আমাৰ পৰিয়ালৰ ফালৰ পৰা সকলো আশাবাদী হৈ ৰৈ আছে। আমি আশা ৰাখিছোঁ আজিৰ দিনটোত এই বৃহৎ অভিযোগনামাৰ 3500 পেজৰ ওপৰত বুলি মই গম পাইছোঁ। আৰু আমি ইতিমধ্যে বিভিন্ন মিডিয়াৰ যোগেদি দেখিছোঁ যে 4টা ট্ৰাংকত মানে এই গোটেই নথিপত্ৰখিনি আদালতলৈ নিছে। গতিকে আমি ভাবিছোঁ যে এইটো এটা আমি ভবামতে ইয়াৰ আশাৰ অনুৰূপ ৰিজাল্ট আহিব। অসমৰ ৰাইজে আশ্বস্ত হ'ব পৰাকৈ ইয়াৰ প্ৰতিফলন হৈছে অভিযোগনামাত। আৰু অভিযোগনামাৰ পিছতো আমি ভাবিছোঁ যে আজিৰ ভিতৰত, আজিৰ দিনটো যিহেতুকৈ বৃহদাকাৰ এখন অভিযোগনামা, এইটো এটা ৰেকৰ্ডেই হৈছে বুলি মই শুনিছোঁ। এই অভিযোগনামাৰ এটা সংক্ষিপ্ত সাৰ আজি যদি তেখেতসকলে গুপ্তা দেৱে মুৰব্বী এছআইটিৰ মুৰব্বীজনে যদি সংক্ষিপ্ত সাৰে আমাৰ মিডিয়াক কয়, তেতিয়াহ'লে গোটেই মানুহখিনি আশ্বস্ত হ'ব, মানে ভাল পাব। প্ৰথম কথা, আমিও সেইটোলৈকে ৰৈ আছোঁ, কিয়নো ইমান চাৰ্জশ্বিটখনৰ এটা কপি পাওঁতেও যথেষ্ট সময় ল'ব। গতিকে আমি ভাবিছোঁ এটা সংক্ষিপ্ত আকাৰে এইটো অসমৰ মানুহক আজিৰ ভিতৰতে জানিবলৈ দিব। ইতিমধ্যে কোৰ্ট গৈ পাইছে, এই সময়ত অতি আগতীয়া হৈছে কথাটো। এই বিষয়ত কি আছে কি নাই সেই বিষয়ে আমি মন্তব্য এই সময়ত দিব নোৱাৰোঁ। কিন্তু আমি আশা ৰাখিছোঁ যে আমি ভবা মতে, অসমৰ মানুহে ভবা মতে ইয়াত প্ৰতিফলন হ'ব। শাস্তি কেনে হোৱাটো বিচাৰে? শাস্তিটো চূড়ান্ত শাস্তি হ'ব লাগিব। যদি সেইটো পৰিকল্পিত হত্যাকাণ্ড হয়, আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে এইটো বিভিন্ন মিডিয়াৰ যোগেদি ইতিমধ্যে প্ৰকাশ কৰিছে, এইটো হত্যাকাণ্ড হ'লে ভাৰতীয় ন্যায় প্ৰাধিকৰণ, ভাৰতীয় ন্যায় ব্যৱস্থাই যি চূড়ান্ত শাস্তি দিয়ে, সেই চূড়ান্ত শাস্তিয়ে বিচাৰোঁ। কেলৈ বিচাৰোঁ? অন্য আননোন মানুহে হত্যা কৰা আৰু একেবাৰে ক্ল'জ মানুহে হত্যা কৰাটোৰ মাজত এটা সদায় পাৰ্থক্য থকা উচিত। এণ্ড পেনাল্টি শুড বি মোৰ ছেভিয়াৰ। যদি সেই ক্ল'জ হয়, এইটো বেছি ছেভিয়াৰ হোৱা বিচাৰোঁ আমি। হয়, তেওঁৰ খুৰাক মনোজ কুমাৰ বৰঠাকুৰে যথেষ্ট আশাবাদী। অসমীয়া যুৱ মঞ্চৰ চাওক, প্ৰাণৰ শিল্পীগৰাকীৰ আচলতে 84টা দিন অতিক্ৰম কৰিলে। আমি আমাৰ জাতীয় সংগ্ৰামী সেনাৰ লগতে গোটেই অসমৰ মানুহ আচলতে আশা কৰি আছে যে প্ৰাণৰ শিল্পীগৰাকী আচলতে ন্যায় পাব, তেখেতৰ পৰিয়ালবৰ্গই আচলতে ন্যায় পাব এই চৰকাৰখনৰ পৰা। গতিকে আজি নিশ্চিতভাৱে যি অভিযোগনামা দাখিল কৰিছে, আমিও আশা কৰিম আমি যি ধৰণে বিচাৰি আছোঁ বা অসমবাসী ৰাইজে যি ধৰণে বিচাৰি আছে, এই অভিযোগনামাত আচলতে কোনো ধৰণৰ সুৰুঙা যাতে থাকি নাযায়, আইনৰ সুৰুঙাৰে যাতে কোনো কাৰণতে বাচি নাযায়। যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে বিভিন্ন মাধ্যমত কৈছে যে এয়া এক পৰিকল্পিত হত্যাকাণ্ড। যদিহে সঁচাকৈ হত্যাকাণ্ড হয়, ন্যায় সংহিতাৰ অধীনত যি ধৰণৰ সঁচাকৈ উপযুক্ত শাস্তি পাব লাগে, শাস্তিখিনি দিয়াৰ যাতে ব্যৱস্থা কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উন্মোচনৰ বাবে আজি এছআইটিয়ে দাখিল কৰিলে চাৰ্জশ্বিট। শ্ৰীভূমিৰ ইস্কন মন্দিৰত যজ্ঞৰ আয়োজন কৰা হ'ল। চাৰ্জশ্বিটৰ জৰিয়তে জুবিন গাৰ্গৰ হত্যাকাৰীয়ে যাতে উচিত শাস্তি পায়, সেয়েহে শ্ৰীভূমিত এই যজ্ঞ পালন কৰা হয়। আৰু এছআইটিৰ তদন্তত কেইবাজনকো অভিযুক্ত আটক কৰা হৈছে। এছআইটিৰ চাৰ্জশ্বিট সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এছআইটিৰ তদন্তত কেইবাজনকো অভিযুক্ত কৰা হৈছে। সমগ্ৰ বিষয়টো এতিয়া আদালতৰ মজিয়াত আছে। ন্যায়ালয়ে ন্যায় প্ৰদান কৰিব বুলি আমি আশাবাদী। এয়া হৈছে মুখ্যমন্ত্ৰীৰ মন্তব্য। এছআইটিৰ তদন্তত কেইবাজনকো অভিযুক্ত কৰা হৈছে বুলি মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এছআইটিৰ চাৰ্জশ্বিট সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এনেধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। লগতে এছআইটিৰ তদন্তত কেইবাজনকো অভিযুক্ত কৰা হৈছে বুলি তেওঁ মত পোষণ কৰিছে।
আৰু আমি দেখুৱাইছোঁ শ্ৰীভূমিৰ ইস্কন মন্দিৰত যজ্ঞৰ আয়োজন কৰা হ'ল। চাৰ্জশ্বিটৰ জৰিয়তে জুবিন গাৰ্গৰ হত্যাকাৰীয়ে যাতে উচিত শাস্তি পায় সেয়েহে শ্ৰীভূমিত এনেধৰণে যজ্ঞৰ আয়োজন কৰা হৈছে। সমগ্ৰ ৰাজ্যবাসী বিচাৰি থকা সেই দিনটো আজি 12 ডিচেম্বৰ আৰু 12 ডিচেম্বৰৰ আজি দিনটোতেই যজ্ঞভূমিৰ আয়োজন। বৰ্তমান যতীন বৰাৰ ভাষ্য আমি জানিবৰ কাৰণে মই ভাবোঁ আটাইকেইজনকে সেই কথাখিনি এটা প্ৰশ্ন হৈ আছে যে জুবিন গাৰ্গ, মই এতিয়ালৈকে কওঁ যে এতিয়াও মোৰ বিশ্বাস নহয় জুবিন গাৰ্গ যে আমাৰ মাজত নাই। তাক বন্ধু হিচাপে জুবিন গাৰ্গক তেওঁৰ খুব ভালকৈ 30-35 বছৰ এটা সম্পৰ্ক আমাৰ। আজি চলচ্চিত্ৰ মই ক'ৰবাত কৈছোঁ যে যতীন বৰা মানুহটো আধা নিচিনা হৈ গ'ল। মুনিম, জুবিন, যতীন আমি তিনিটা। আৰু মই এটা কথা বিশ্বাস যে জুবিন গাৰ্গে মানুহক ভাল পোৱা, সকলোকে আপোন কৰি ল'ব পৰা যিটো গুণ, সেই গুণটোৱে চাগে সকলো ৰাইজে এতিয়া হিয়াৰ প্ৰত্যেকেই এটা দুখ লৈ পেলাই আছে নহয় 3 মাহ কি কাৰণে হ'ল কি নহ'ল। আৰু আজিৰ পৰা যিহেতু আদালতৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু অতি সোনকালে জাষ্টিছটো জুবিনক পাব লাগিব। আৰু ৰায়দানত মই এটাই জানো, দোষী যিগৰাকীয়ে দোষীয়ে নহওক তেওঁক কঠোৰতম কঠোৰ শাস্তি দিব আৰু অসমৰ ৰাইজে তেতিয়া মনত অলপ শান্তি পাব। আপুনি ইতিমধ্যে উল্লেখ কৰিছে 30-35 বছৰ এটা সম্পৰ্ক জুবিন গাৰ্গক আপুনি বহুত ওচৰৰ পৰা পাইছে, কিন্তু চামকানু মহন্তহঁতৰ এই যিটো মেৰপেচ, সেই মেৰপেচত সোমাই পৰিছিল, মেডিচিন লোৱা নাছিল বুলি ইতিমধ্যে আপুনি জানিব পাৰিছোঁ। গতিকে প্ৰথম কথা হৈছে জুবিন গাৰ্গ আপোন বোলা এগৰাকী মানুহ। মোৰ বন্ধুত্ব 90 চনৰ পৰা। আমাৰ জুবিন গাৰ্গৰ প্ৰথম ছবি, প্ৰথম এলবাম 92ত ৰিলিজ হৈছিলে, মায়া অনামিকা। তাৰ পৰাই আৰম্ভ কৰি মই তেতিয়া হেঙুল থিয়েটাৰত আছিলোঁ, 94ৰ কথা কৈ আছোঁ। তাৰপিছত যোৰহাটত আহোঁ মাজে মাজে, আমি একেলগে বন্ধুত্ব। সেই গৈ অসমীয়া ছবিৰ ক্ষেত্ৰতে হওক, হিয়া দিয়া নিয়াৰ পৰা আমাৰ এটা জাৰ্ণি আৰম্ভ হৈ গ'ল। সেই জাৰ্ণিৰ পৰা আৰম্ভ কৰি আজি তিল অগ্নিবাণলৈকে মোৰ দুখটো থাকি গ'ল কিয় মোৰ লিপছত জুবিনৰ যিমান হিট গান আছে তাৰ 90% জুবিন গাৰ্গৰ গান মোৰ লিপছত আছে। আৰু মোৰ অভিনয়ৰ ক্ষেত্ৰত যদি মাত্ৰাটো এটা মাহ শিখৰলৈ নিব লগা ব্যক্তিজনে হৈছে হামিঙৰ পৰা আৰম্ভ কৰি, সেইজন হৈছে জুবিন গাৰ্গ। আৰু দীঘলীয়া যাত্ৰাটোত মই এতিয়াৰ পৰা মোৰ এনেকুৱা অৱস্থা, এতিয়া যদি জেবি প্ৰডাকশ্যন বা মই নিজে কিবা ছবি এখন কৰিবলগীয়া হ'লে প্ৰথমে মই জুবিন গাৰ্গৰ ওচৰত যাওঁ যে মিউজিকটো তই ল'ব লাগিব, এইটো কথা, মিউজিক প্ৰডিউচাৰ তেওঁ হয়, কি কৰিব পাৰি। আৰু মোৰ সেই আলোচনা কৰা ব্যক্তিজন আজি মোৰ মাজত একেবাৰে মই অকলশৰীয়া অনুভৱ কৰিছোঁ। কিবা এটা সাহস লৈ পেলাই ছবি প্ৰযোজনা কৰিবলগীয়া হ'লে সাহস দিয়া ব্যক্তিজনে আছিল জুবিন গাৰ্গ। আজি জুবিন গাৰ্গ অসমীয়া চলচ্চিত্ৰই হওক, সংগীত জগতৰ কাৰণে এটা বৃহৎ শূন্যত পৰিণত হ'ল অসমীয়া চলচ্চিত্ৰ আৰু সংগীত জগত। আৰু যি হওক, এতিয়া জুবিন গাৰ্গক পৃথিৱীত যেতিয়ালৈকে সংগীত জীয়াই থাকিব তেতিয়ালৈকে জুবিন গাৰ্গ আমাৰ মাজত জীয়াই থাকিব। আৰু এতিয়া আহিল ন্যায় প্ৰক্ৰিয়াটো, যিটো আজিৰ পৰা ন্যায় প্ৰক্ৰিয়া আৰম্ভ হ'ব। আৰু মই জানো যে জুবিন গাৰ্গে ন্যায় পাবই। জুবিন গাৰ্গে যদি ন্যায় নাপায় তেতিয়াহ'লে বেলেগে ন্যায় বিচাৰিও লাভ নাই, মই ভাবোঁ। আৰু মোৰ দৃঢ় বিশ্বাস আছে আদালতৰ ওপৰত, আদালতে কঠোৰ শাস্তি দিব লাগিব দোষীক, আৰু সেইখিনি আমি আশা কৰিব পাৰোঁ। ছিংগাপুৰলৈ যোৱাৰ এদিনৰ আগত হয়তো আপুনি লগ পাইছিলে, শাৰীৰিক অৱস্থা কেনেকুৱা আছিল? 2 দিন আগত মই জুবিন গাৰ্গক লগ পাইছোঁ। জুবিন গাৰ্গ তেতিয়া মিউজিকত ব্যস্ত, ৰৈ বিনালে পোষ্ট প্ৰডাকশ্যন কামত ব্যস্ত হৈ আছে। মই কিন্তু ভাল দেখা নাই তাৰ স্বাস্থ্যটো, ভাগৰুৱা মানুহটো হৈ আছে। তাৰপিছত মই যেতিয়া লগ পোৱাৰ পিছত কথা পাতিলোঁ যে মোৰ গানটোতো গাব লাগিছিল, 17 তাৰিখে যাব বুলি সিহে মোক ক'লে যে এনেকৈ মই 17 তাৰিখে মই ছিংগাপুৰ যাম। তোৰ এই চেহেৰা, এই স্বাস্থ্যত তই পাৰিবিনে গৈ তাত গৈ পাৰফৰ্ম কৰিবলৈ? তই একদম ভাগৰুৱা লাগিছে। ঠিক আছে, নাই কি ক'ম, যাবতো লাগিব, নগ'লে শ্যামকানু মহন্তই বোলে তাক চেণ্টি দিছে যে তই নাহা যদি মই ছুইচাইড কৰিব লাগিব তাক। সেইবিলাক কথা শুনি তাক ইউজ কৰিলে আচলতে। আৰু সি একেবাৰে, মই এটা কথা, ইমান সোনকালে মানুহক বিশ্বাস কৰিব পাৰে, বিশ্বাস কৰি আপোন বোলা হৈ যায়। আৰু সেই মানুহটোৰ পিছত কিন্তু ঠগে তাক, সেইটোও জানে। কিন্তু শ্যামকানুৰ ক্ষেত্ৰত মই ভাবিলোঁ, আৰু বাকী সিদ্ধাৰ্থৰ আগতো ডক্টৰ হিতেশ বৰাই ৰিপিটেডলি কৈ আছে, মই আছোঁ প্ৰেজেণ্ট, যে চাবা পানী আৰু জুই সেই দুটা পৰা কিন্তু তাক সাৱধানে ৰাখিবা, এইটোত যাব নিদিব। তেওঁলোকে এইটো ইমান এজন ডক্টৰে কোৱাৰ পিছত, গৰিমাৰ পিছত এইটো কেয়াৰ লোৱা মানুহজনেই হৈছে সিদ্ধাৰ্থ ন। সি ইমান ইগন'ৰ কেনেকৈ কৰিলে? মানে এটা, আৰু জুবিন গাৰ্গ এটা নামেই নহয় নহয়, এটা অনুষ্ঠান, তাক কেনেকৈ, আৰু সি চিম্পল সাধাৰণভাৱে থাকি ভাল পোৱা মানুহ এজন। জুবিন গাৰ্গ বুলি আজিলৈকে মৃত্যু আগমুহূৰ্তলৈকে ক'ব যিসকল মানুহ আছে, সেইটো দেখুওৱা নাই, নেদেখুৱাই মানুহক মই জুবিন গাৰ্গ সাধাৰণভাৱে থাকি মানুহৰ লগত উঠা বহা কৰে। আৰু তাক
জুবিন গাৰ্গ বুলি যে এটা মানুহ অহংকাৰী মানুহ তেনেকুৱাটো আমি কেতিয়াও দেখা নাপালোঁ সেই যে বিশ্বাস কৰিলে সেইটোৱে মই ভাবোঁ জুবিন গাৰ্গৰ মোৰ সেইটোৱে বন্ধু হিচাপে মই এটা কথা পটককৈ বিশ্বাস কৰে যেতিয়া আমি একেলগে কাম কৰি থাকোঁ কোনোবা মানুহ এটা তাক কিবা এটা ঠগিও যায় যদি মই এটা নাম নকওঁ কিছুমান মানুহৰ নাম ক'ব গ'লে বেয়া হ'ব কিন্তু কিছুমান মানুহৰ নাম নকওঁ যিসকলে ইউজ কৰিলে জুবিনক ইউজ কৰি এতিয়া জুবিন মৃত্যুৰ মুখলৈ ঠেলি দিলে কিছুমান মানুহে আৰু ন্যায় পাবই লাগিব জুবিন গাৰ্গৰ কি কাৰণে হ'ল কিহৰ কাৰণে কেনেকৈ মৃত্যুত সাৱটি ল'লে সেইটো কথা জানিব লাগিব অধীৰ আজি মই টিভিটোৰ সন্মুখত বহি আছোঁ কি হয় কি নহয় জানিবৰ কাৰণে আৰু মই বুলি নহয় প্ৰত্যেকজন অসমীয়াই এইটো জানিব লাগিব জুবিন গাৰ্গ কেনেকৈ মৃত্যু হ'ল আৰু জুবিন গাৰ্গক ন্যায় দিব লাগিব ন্যায় পাব মোৰ দৃঢ় বিশ্বাস আদালতৰ ওপৰত বিশ্বাস আছে আস্থা আছে আৰু সেয়াই আশা কৰিছোঁ সেয়া জুবিন গাৰ্গৰ ন্যায় বিচাৰি এনেধৰণে আহ্বান জনালে তেওঁৰ বন্ধু যতীন বৰাই আৰু দেখিবলৈ পোৱা গ'ল যে চাৰ্জশ্বিট আজি দাখিল কৰা হৈছে কিন্তু চাৰ্জশ্বিট দাখিলৰ পিছতো এনেধৰণে এতিয়া শ্ৰীভূমিটো বা বিভিন্ন প্ৰান্ততেই আজি জুবিন ক্ষেত্ৰতে আমি দেখিছিলোঁ যে শত সহস্ৰজনে চাকি বন্তি জ্বলাইছে ধূপ নৈবেদ্য কৰিছে শ্ৰীভূমিৰ দৃশ্য দেখুৱাইছোঁ যাতে হত্যাকাৰী উচিত শাস্তি লাভ কৰে গতিকে শ্ৰীভূমিটো এনেধৰণে যজ্ঞৰ আয়োজন কৰা হ'ল ইতিমধ্যে গোচৰৰ যি বিচাৰ প্ৰক্ৰিয়া সেয়া ইতিমধ্যে আৰম্ভ হৈছে 84 দিনৰ পিছত আজি SIT আদালতত দাখিল কৰিছে 3500 পৃষ্ঠাজোৰা এই চাৰ্জশ্বিট য'ত 250 জনৰ অধিক লোকৰ সাক্ষ্য আছে য'ত আচলতে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লিপিবদ্ধ হৈ আছে য'ত জুবিন গাৰ্গৰ স্বাস্থ্যজনিত সেই ৰিপৰ্টছবোৰ প্ৰতিবেদন আছে য'ত আচলতে ছিংগাপুৰলৈ গৈও তদন্তত কি পাইছিল সেয়া লিপিবদ্ধ আছে লগতে নেম কেয়াৰ ডক্টৰে কি কৈছে সেয়া লিপিবদ্ধ আছে গতিকে জুবিন গাৰ্গৰ সৈতে জড়িত প্ৰতিটো তথ্যই পৃষ্ঠাই বহু নজনা কথা তাত সন্নিৱিষ্ট হৈ আছে য'ত আচলতে বৰ্তমান এই বিচাৰ প্ৰক্ৰিয়া কেনেধৰণে আগবাঢ়িব সকলোৱে বিচাৰিছে যে দৃষ্টান্তমূলক শাস্তি দিয়া হওক কঠোৰ শাস্তি প্ৰদান কৰা হওক দোষীসকলক যিহেতু এতিয়াও কাৰাগাৰৰ ভিতৰতে 7 অভিযুক্ত আৰু 300ৰো অধিক লোকৰ সাক্ষ্য ভাষ্য লিপিবদ্ধ আছে এই 3500 পৃষ্ঠাজোৰা চাৰ্জশ্বিটত সেই কঠোৰ এখন চাৰ্জশ্বিট দাখিল কৰা হৈছে উপযুক্ত শাস্তিৰ বাবে জুবিন গাৰ্গৰ এই হত্যাৰ সৈতে জড়িত অভিযুক্তসকলৰ বিৰুদ্ধে আৰু এফালে আমি দুটাকৈ দৃশ্য দেখুৱাইছোঁ আনফালে আমি দেখুৱাইছোঁ যে জুবিন গাৰ্গৰ আজি এই চাৰ্জশ্বিট দাখিলৰ সময়ছোৱাতে এনেধৰণে বিভিন্ন প্ৰান্তত পূজা অৰ্চনাও চলিছে আৰু SITৰ চাৰ্জশ্বিট সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে SITৰ তদন্তত কেইবাজনকো অভিযুক্ত কৰা হৈছে সমগ্ৰ বিষয়টো এতিয়া আদালতৰ মজিয়াত ন্যায়ালয়ে ন্যায় প্ৰদান কৰিব বুলি আমি আশাবাদী বুলি মন্তব্য আগবঢ়াই মুখ্যমন্ত্ৰীয়ে আজি আমাৰ SITয়ে যেনেকৈ আমি অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব আমি গ্ৰহণ কৰিছোঁ আজি সেই দায়িত্ব পালন কৰি গুৱাহাটীৰ আদালতত SITয়ে অভিলেখ সংখ্যক সময়ত চাৰ্জশ্বিট দাখিল কৰিছে হত্যাৰ গোচৰত আমি কেইবাজনকো অভিযুক্ত কৰিছোঁ মই ভাবোঁ যে এতিয়া আদালতে সুন্দৰভাৱে এই গোচৰৰ শুনানি কৰি দোষীক উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব আদালতৰ নিৰপেক্ষতা আৰু আদালতৰ কঠোৰ স্থিতি অপৰাধীৰ প্ৰতি এই কথা আমি সকলোৱে জানো আৰু মই ভাবোঁ যে ন্যায়ৰ প্ৰক্ৰিয়াক আমি সকলোৱে সন্মান জনাম আমি ওদালগুৰিৰ পৰা আহিছোঁ এতিয়া জুবিন দাক আমি ইমান ভাল পাওঁ আজি যিহেতু SIT চাৰ্জশ্বিট দাখিল কৰিব চৰকাৰক আমি এইটো অনুৰোধ জ্ঞাপন কৰোঁ যে যাতে চৰকাৰে আমাৰ জুবিন দাক ভাল ন্যায় দিয়ে একদম ভাল ন্যায় ভাল কথা সমাজখন বহুত আমাৰ জুবিন দা ভাল লাইনত লৈ গৈছিল সেই সমাজখন যদি আৰু যদি ঘূৰি আহিব লাগে আমাৰ হেমন্ত বিশ্ব ছাৰো তেওঁৱে অতি তাৰমানে চাৰ্জশ্বিট দাখিলটো ভালকে দিয়ে বুলি আমি आशा प्रकट करिছো आरो सो बेंगलोर में भी काफी लोग जानते हैं इनका काफी बार कॉन्सर्ट वगैरह भी हुआ है और हमारे मतलब नोन मेरे सर्कल में फ्रेंड्स फैमिली सोसाइटी में सब लोग जानते हैं इनको तो काफी पॉपुलर है
और इनका जब ये न्यूज़ हुआ तो वहाँ पे भी काफ़ी इसके बारे में चर्चा हो रहा है। जो भी अभी चल रहा है इन्वेस्टिगेशन उसको भी फॉलो करते हैं हम लोग। मेरा तो ये बोलना है कि सच सामने आना चाहिए, जो भी है हम लोग को पता होना चाहिए। वी हैव द राइट एंड वी शुड गेट जस्टिस। জুবিন দাক দোষীয়ে শাস্তি দিব লাগে। জুবিন দাৰ ন্যায় পাবই লাগিব। আমি ইয়াকে মানে বাৰম্বাৰ মানে তাকে কৈয়ে আছো আমি তেতিয়াৰ পৰাই, আৰু আজি পৰ্যন্তলৈকে আমি একো হেৰিয়ে পোৱা নাই, ন্যায় পোৱা নাই। কিন্তু সেই মুহূৰ্তলৈকে আমি ন্যায় পাব লাগে বুলি বহুত আশা বাট চাই আছো। ডেফিনেটলি এতিয়ালৈকে চবৰে সমৰ্থন আছে কাৰণে কোনো আগবাঢ়ি অহা নাই। আৰু এইটো এটা বস্তু চাওক, এজন মানুহেতো মানুহ মানে এজন যদি আছামী হয়, তেওঁ যদি তেওঁৰ চাৰ্জশ্বিট হৈছে বা যিয়ে নহওক, তেওঁক ডিফেণ্ড কৰাটো এটা সাংবিধানিক এটা ৰাইট হয়, এটা অধিকাৰ হয়। সেই অধিকাৰটো তেওঁ কেতিয়াও অথলে নাযায়। তেওঁ এতিয়াও নাভাবিব যে তেওঁ আনহাৰ্ড হৈছে বা তেওঁ কোনো ৰিপ্ৰেজেণ্ট কৰা নাই। তেওঁৰ হয় চৰকাৰী অধিবক্তা, চৰকাৰী নহয়, DLS মানে যিটো আমাৰ আইনী সাহায্যকাৰী আছে, তেওঁলোকৰ অধিবক্তা নিশ্চয় আছে। কথাটো হ'ল পৰহি আহিছিলে মহন্তৰ মানে সহধৰ্মিনী আহিছিলে, কৈছিলে আমাৰ যিটো সদৌ অসম উকিল সন্থা বা গুৱাহাটী উকিল সন্থাৰ যিটো আমাৰ এটা স্থিতি আছে, আমি তেওঁৰ হৈ নোযোৱাৰ যিটো আমি আহ্বান জনাইছোঁ, সেইটো তেওঁলোকে কৈছে আপুনি উঠাই লওক। আমি এটা কথাই কৈছোঁ যে তেওঁলোকে এখন ৰিটেন আনিছে, এইটো এটা তেওঁলোকৰ টেকটিছ হ'ব পাৰে। এইটো কিন্তু ভালকৈ চাব, কাৰণ সৰু সৰু কথা পিছত গৈ ডাঙৰ কথা হৈ যায়। লিখিত আনিছে যে আমাৰ এই লিভ কৰক, যিটো বেন নহয়, আহ্বানটো আপোনালোকে পুনৰ বিবেচনা কৰক। গতিকে আজি যদি তেওঁ প্ৰপাৰ ডিফেন্স নাপায়, কাইলৈ যদি ছাপ'জ কেছটোত তেওঁ কনভিকশ্যন পালে বা তেওঁ যাৱজ্জীৱন কাৰণে যিয়ে দোষী সাব্যস্ত হৈ গ'ল, তেতিয়া কিন্তু তেওঁ যেতিয়া এপিল হ'ব, এপিল এটা প্লি ল'ব যে আমি প্ৰপাৰ ডিফেন্স নাপালোঁ, এই উকিল সন্থাবিলাকে এনেকুৱা কৰাৰ কাৰণে আমি নাপালোঁ। এইটো এটা কিন্তু লক্ষণীয় বিষয়। এতিয়া ক'লে হয়তো মানুহে বেয়া পাব যে উকিলে কাম কৰিব বিচাৰিছে নেকি, কোনেও কৰিব বিচৰা নাই। আৰু এইটো এটা আপোনালোক আমি স্পষ্টভাৱে কৈ থৈছোঁ, অনলি কেৱল মাত্ৰ নৈতিকতা বা যিটো জুবিন দাস চবৰে হাৰ্টথ্ৰব, মানে অসমৰ হাৰ্টথ্ৰব আছিল, একদম সকলোৱে কৈছে আমি কেছটো নকৰোঁ। আমাৰ ফালৰ পৰা জাষ্ট এটা আহ্বান আছিলে যে আপোনালোকে পাৰিলে কেছটো নকৰিব, আৰু কৰিলেতো আমি একো কৰিব নোৱাৰোঁ। এইটো চবেই জানে, আৰু অধিবক্তাসকলে নিজে অহা নাই। এই কথাটো আচলতে আমি সদৌ অসম উকিল সন্থা বা যদি উকিল সন্থা গুৱাহাটী আহ্বানো নিদিলোহেঁতেন, তথাপিও নাহিলেহেঁতেন। কথাটো সেইটো। কিন্তু আমাৰো এটা নৈতিকতা বা আমাৰো এটা সমাজখনৰ প্ৰতি এটা আছে, কাৰণ এনেকুৱা এটা সম্পদ যদি মানুহে মাৰিব পাৰে বুলি আমাৰ সন্দেহ হৈছে, এতিয়া সন্দেহ হৈ আছে। গতিকে তেনেকুৱা মানুহক আমি সহায় আচলতে অন্তৰাত্মাই কেতিয়াও নকয়। দুটা পইচা পাব, কিন্তু পইচাৰ বিনিময়ততো আপোনাৰ বিবেক, আপোনাৰ মন মগজুটো বিক্ৰী কৰিব নোৱাৰে। গতিকে আমি জুবিন দাৰ লগত কোনো কাৰণত পইচা লৈ কম্প্ৰমাইজ কৰিব নোৱাৰোঁ আৰু নকৰোঁ। সকাহ পাবলৈ একো নাই। চাওক, এতিয়া অলৰেডি গোটেইখিনি কাম হৈ গ'ল, ইনভেষ্টিগেশ্যন কৰিলে, আৰু আমি জনামতে গোটেই ইনভেষ্টিগেশ্যনখিনি বৰ ধুনীয়াকৈ হৈছে। ইনভেষ্টিগেশ্যনখিনি যিকেইজন ইনভেষ্টিগেটিং অফিচাৰ আছে, গোটেইকেইটা মই জনাত APS অফিচাৰ বা ভাল ভাল ৰেংকৰ অফিচাৰ। গতিকে চৰকাৰে হয়তো কোনো কাৰণত তাত সুৰুঙা ৰাখিব বিচৰা নাই। যিটো চৰকাৰৰ যিটো আমি দেখিছোঁ, তেওঁলোকৰ নিশ্চয় তাত আছে, ইচ্ছা এটা আছে যে শাস্তিটো দিওঁ। গতিকে সেই ক্ষেত্ৰত সুৰুঙা থাকিব নালাগে। কিন্তু যদি সুৰুঙা আছে, সুৰুঙা থাকি গ'ল। সেইকাৰণে মই প্ৰথম কৈছিলোঁ, মোৰ ফেচবুক পোষ্ট এটা চাব আপুনি যদি পাৰে, তাত মই লিখিছিলোঁ যে CIDৰ ওপৰত আমাৰ আস্থা আছে, অসম পুলিচৰ ওপৰত আস্থা আছে। কিন্তু কথাটো হ'ল, যিহেতু এটা নতুন ঘটনা অসমত, CIDৰ কাৰণে, অসম পুলিচৰ কাৰণে যে বহি ৰাষ্ট্ৰ এখনত গোটেই ঘটনাটো হৈছে, গতিকে সেই ঘটনাটো তদন্ত কৰিবৰ কাৰণে আমাৰ ইমান অভিজ্ঞতা নাই। মই কৈছিলোঁ যে CBIৰ দ্বাৰা তদন্ত কৰাওক, একো বাধা নাই। কাৰণ আপোনাৰ যেতিয়া ঘৰত কাৰোবাৰ বেমাৰ হয়, আপুনি গুৱাহাটীত দেখাব নে পইচা পাতি থাকিলে দিল্লীলৈ নিব ভাল উচ্চ চিকিৎসাৰ কাৰণে? নিশ্চয় দিল্লীত নিব। গতিকে আমাৰ এটা CID আছে, কিন্তু আমি CBIক কিয় লৈ নগ'লোঁ? CBIক দিওঁ, CBI দিলে এটলিষ্ট তাত আমাতকৈ বেছি, ইয়াতকৈ বেছি ভাল হ'লহেঁতেন। সুপ্ৰিম কোৰ্টৰ ভাল ক্ৰিমিনেল জাষ্টিচ লয়াৰ্ছ আছে, আমাৰ হাইকোৰ্টৰ লয়াৰ্ছ আছে, ভাল ক্ৰিমিনেল লয়াৰ্ছ আছে, তেওঁলোকৰ লগত লৈ কৰক। তেতিয়া সেই তদন্ত যিবিলাক লোভল থাকে, যিবিলাক সুৰুঙাত আমি ধৰি লৈ আছামী এটা উলিয়াই লৈ যাব পাৰোঁ, সেই সুৰুঙাবিলাক মাৰা গ'লহেঁতেন। কিন্তু সেই বস্তুটো নকৰিলে। গতিকে আই এম নট চিয়'ৰ ডেট তাত সুৰুঙা আছে, কিন্তু সুৰুঙা থাকি যাব পাৰে। আৰু যদি সুৰুঙা থাকি যায়, সেই সুৰুঙাত কিন্তু ওলাই যাব। পুনৰ চাই লওঁ হেডলাইনছ।